Hello students, আজিৰ ভিডিঅ'টোত আমি এটা পইণ্ট চাৰ্জৰ ওচৰত থকা পইণ্ট এটাত ইলেক্ট্ৰোষ্টেটিক পটেনচিয়েল ডিটাৰমিন কৰিম। ইলেক্ট্ৰোষ্টেটিক পটেনচিয়েল ডিউ টু এ পইণ্ট চাৰ্জ এটা বিন্দুসম আধানৰ বাবে বৈদ্যুতিক বিভৱ। তাৰ কাৰণে আমি কি কৰিব লাগিব? তাৰ কাৰণে আমি এটা পইণ্ট চাৰ্জ ল'ব লাগিব। ধৰি ললো আমি কিউ পইণ্ট চাৰ্জটো লৈছো। এই পইণ্ট চাৰ্জটো লোৱাৰ লগে লগে কি হ'ব? তাৰ চাৰিওপিনে এখন ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট হ'ব। আৰু সেই ইলেক্ট্ৰিক ফিল্ডখনত সোৰ্স চাৰ্জ কিউৰ পৰা আৰ ডিষ্টেন্সত আমি এটা পইণ্ট ললো পি। এতিয়া এই পি পইণ্টটোত আমি কি কৰিব লাগিব? ইলেক্ট্ৰোষ্টেটিক পটেনচিয়েল ক্যালকুলেট কৰিব লাগিব। তাৰ কাৰণে আমি ইলেক্ট্ৰোষ্টেটিক পটেনচিয়েলৰ ডেফিনেশ্যন জানিব লাগিব, যিটো আমি আগৰ ভিডিঅ'ত ডিসকাস কৰিছো। একৰ্ডিং টু ডেফিনেশ্যন কি হয় যে ইনফিনিটিৰ পৰা ইউনিট পজিটিভ চাৰ্জ এটা ইলেক্ট্ৰিক ফিল্ডৰ কোনোবা এটা পইণ্টলৈ আনোতে যিমান ৱৰ্ক ডান কৰিব লাগে, সেই ৱৰ্ক ডানখিনিয়ে সেই পইণ্টটোৰ ইলেক্ট্ৰোষ্টেটিক পটেনচিয়েল হয়। গতিকে ইয়াতো আমি কি কৰিম? ইলেক্ট্ৰোষ্টেটিক পটেনচিয়েল ডিটাৰমিন কৰিবৰ কাৰণে আমি ইনফিনিটিৰ পৰা এটা ইউনিট পজিটিভ চাৰ্জ পি পইণ্টলৈ আনিম আৰু এইদৰে আনোতে যিমান ৱৰ্ক ডান কৰিব লগা হয় সেইখিনি আমি ক্যালকুলেট কৰিম আৰু সেইখিনিয়ে হ'ব পি পইণ্টৰ ইলেক্ট্ৰোষ্টেটিক পটেনচিয়েল। ইয়াত ইনফিনিটি মানে কি বুজাইছে? যে এই যিখন ফিল্ড ক্ৰিয়েট হ'ল কিউ চাৰ্জৰ কাৰণে, ধৰি ললো এইখন ফিল্ড ক্ৰিয়েট হ'ল কিউ চাৰ্জৰ কাৰণে, তাৰ বাহিৰৰ এটা পইণ্ট আমি ইনফিনিটি বুলি ল'ব পাৰো, কাৰণ তাত এই কিউ সোৰ্স চাৰ্জটোৰ কোনো এফেক্ট নাথাকে। গতিকে তাত আমি পটেনচিয়েল 0 বুলি ধৰিব পাৰো। এতিয়া এই পইণ্টটোত ধৰা আমাৰ +1 কুলম চাৰ্জ এটা আছে। এই চাৰ্জটো আমি কি কৰিলো? ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত সুমুৱাই আনিলো। আনাৰ লগে লগে কি হ'ব? ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত সুমুৱাৰ লগে লগে এই সোৰ্স চাৰ্জটোৱে তাক ৰিপেল কৰিব আৰু সেই কাৰণে আমি সেই ৰিপালসিভ ফোৰ্সৰ এগেইনষ্টত ৱৰ্ক ডান কৰি তাক পি পইণ্টলৈকে লৈ আহিব লাগিব। এতিয়া এই পি পইণ্টলৈকে লৈ আহোতে যিহেতু আমি ৰিপালসিভ ফোৰ্সৰ এগেইনষ্টত আহিছো, গতিকে আমি ৱৰ্ক ডান কৰিছো। এতিয়া সেই ৱৰ্ক ডানখিনি ক্যালকুলেট কৰিলে সেই ৱৰ্ক ডানখিনিয়ে হ'ব পি পইণ্টৰ ইলেক্ট্ৰোষ্টেটিক পটেনচিয়েল। এতিয়া ৱৰ্ক ডান আমি ক্যালকুলেট কৰিব জানো। ৱৰ্ক ডান আমি কেনেকৈ ক্যালকুলেট কৰো? ৱৰ্ক ডান হ'ল ফোৰ্স ইনটু ডিসপ্লেসমেন্ট। ইয়াতো আমি সেইটো কৰিম, কিন্তু ইয়াত আমাৰ এটা প্ৰবলেম হ'ল কি যে এই যিখিনি ডিসপ্লেসমেন্ট অৰ্থাৎ ইয়াৰ পৰা ফিল্ডৰ বাহিৰৰ পৰা ইনফিনিটিৰ পৰা পি পইণ্টলৈকে চাৰ্জটো আনোতে যিখিনি ডিসপ্লেসমেন্ট হৈছে, সেই গোটেই ডিসপ্লেসমেন্টখিনি ফোৰ্সটো কনস্ট্যান্ট হৈ নাথাকে। কাৰণ আমি জানো যে ৰিপালসিভ ফোৰ্সটো ঠিক ফিল্ডত সুমুৱাৰ লগে লগে যিমান হ'ব, যিমানে আমি সোৰ্স চাৰ্জৰ ওচৰলৈ এনেকৈ আহি থাকো, সিমানে ৰিপালসিভ ফোৰ্সটো ইনক্ৰিজ হৈ গৈ থাকিব। গতিকে ইয়াৰ এইটো পইণ্টত ফোৰ্স বেলেগ, এইটো পইণ্টত ফোৰ্স বেলেগ, এইটোত বেলেগ, ইয়াত বেলেগ। গতিকে আমি কি কৰিব নোৱাৰো? ফোৰ্সটো আমি ল'ব নোৱাৰো। কোনটো ফোৰ্স ল'ম? সবতে বেলেগ বেলেগ ভেৰি কৰি আছে। এনেকুৱা ভেৰিয়েবল ফোৰ্সৰ কাৰণে আমি কি কৰো? ৱৰ্ক ডান উলিয়াবৰ কাৰণে আমি কি কৰো? আমি এটা স্মল ডিসপ্লেসমেন্ট চুজ কৰো। স্মল ডিসপ্লেসমেন্ট চুজ কৰি সেই স্মল ডিসপ্লেসমেন্টৰ কাৰণে আমি ৱৰ্ক ডানটো উলিয়াই লওঁ। স্মল ডিসপ্লেসমেন্ট মানে কিমান স্মল? It tends to 0, ইমান স্মল যে সেই ডিসপ্লেসমেন্টখিনিৰ কাৰণে আমি ফোৰ্সটো কনস্ট্যান্ট বুলি ধৰিব পাৰো। গতিকে ইয়াতো আমি কি কৰিম? ইয়াতো আমি তেনেকে কিউ ওচৰত আমাৰ আছে পি পইণ্ট আৰ ডিষ্টেন্সত। এতিয়া ইয়াত আমি ইফালে ইনফিনিটিৰ পৰা আমি +1 কুলম চাৰ্জটো লৈ আহিছো। আমি কি কৰিম? ইয়াত এটা পইণ্ট তোমাৰ কিউৰ পৰা x ডিষ্টেন্সত এটা পইণ্ট ল'ম a, আৰু এইখিনি x, আৰু এৰ নিচে ওচৰতে b আন এটা পইণ্ট। এই a আৰু bৰ ডিষ্টেন্স dx বুলি ধৰি ললো। এইখিনি একেবাৰে স্মল ডিসপ্লেসমেন্ট। এতিয়া আমি ফাৰ্স্ট এই dx ডিসপ্লেসমেন্টৰ কাৰণে ৱৰ্ক ডান ক্যালকুলেট কৰিম আৰু সেই ৱৰ্ক ডানখিনিক আমি কি কৰিম? টোটেল ডিসপ্লেসমেন্টৰ কাৰণে তাক আমি ইন্টিগ্ৰেট কৰিম। টোটেল ৱৰ্ক ডান পাবৰ কাৰণে তাক আমি ইন্টিগ্ৰেট কৰিম। ইন্টিগ্ৰেট কৰিলে তাৰ যিটো ইন্টিগ্ৰেট কৰিম তাৰ যিটো ভ্যালু, তাত আমি
লিমিট কি পুট কৰিম ইন্টিগ্ৰেলৰ লিমিট কি দিম লিমিট আমাৰ স্টাৰ্টিং পইণ্ট ক'ত চাৰ্জটো আমি ক'ৰ পৰা আনিছোঁ ইনফিনিটিৰ পৰা আনিছোঁ ক'লৈকে আনিছোঁ r ডিষ্টেঞ্চলৈকে আনিছোঁ গতিকে আমাৰ লিমিটটো হ'ব ইনফিনিটি টু r দি পেলাই আমি ইন্টিগ্ৰেল কৰিলে যিটো ভ্যালু পাম সেইটোৱে হ'ব টোটাল ওয়ার্ক ডান আৰু সেইখিনিয়ে হ'ব p পইণ্টৰ কি ইলেক্ট্ৰোষ্টেটিক পটেনশিয়াল এতিয়া তাৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব আমি a পইণ্টত তোমাৰ ইউনিট পজিটিভ চাৰ্জটো ৰাখোতে তাত কিমান ফোৰ্স এপ্লাই হৈছে হেতু আমি ক্যালকুলেট কৰি লম হেতু আমি ক্যালকুলেট কৰিব আমাৰ কাৰণে সহজ কথা আমি কুলম্বস ল এপ্লাই কৰিলে হেতু পাই যাম তাৰ পিছত আমি ওয়ার্ক ডানটো ক্যালকুলেট কৰিম এতিয়া এই কথাখিনি মই স্লাইডত দেখাই দিছো তোমালোকক সৰি ইয়াত চোৱা এইটো তোমাৰ হৈছে প্লাস কিউ চাৰ্জ এইটো সোর্স চাৰ্জ এই চাৰ্জৰ পৰা ইয়াত p r ডিসটেন্সত p এটা পইণ্ট আকৌ কিউ চাৰ্জৰ পৰা x ডিসটেন্সত a এটা পইণ্ট a ৰ ওচৰত b আন এটা পইণ্ট আৰু a b এইখিনি ডিসটেন্স হৈছে dx এতিয়া আমি ফাৰ্স্ট কি কৰিম dx ৰ কাৰণে ওয়ার্ক ডান ক্যালকুলেট কৰিব লাগে গতিকে আমি a পইণ্টত থকা ইউনিট পজিটিভ চাৰ্জ এটাৰ ওপৰত কিমান ফোর্স এপ্লাই হ'ব হেতু উলিয়াই লম কোৰ পৰা উলিয়াম আমি হেতু ফ্ৰম কুলম্বস ল গতিকে আমাৰ ফোর্সটো কি হ'ব F equal to 1/4 pi epsilon naught q by x square actually distance square হয় ইয়াত যেহেতু distance to x গতিকে x square হ'ব আৰু দুটা চাৰ্জৰ সোর্স চাৰ্জটো ক্যাপিটাল Q থাকিল বাকি আনটো চাৰ্জ টেষ্ট চাৰ্জ যেটো লৈছো হেতু আমাৰ 1 কুলম গতিকে ওপৰত অকল Q থাকিব গতিকে আমি কি পাম F equal to 1/4 pi epsilon naught q by r square এইটো কি এইটো হৈছে a পইণ্টত থকা ইউনিট পজিটিভ চাৰ্জটোৰ ওপৰত এপ্লাই হোৱা ফোৰ্স এতিয়া এই ফোৰ্সৰ এগেইনষ্টত আমি তা b লৈকে dx ডিসপ্লেসমেন্ট কৰিছো গতিকে তাৰ কাৰণে যদি ওয়ার্ক ডান আমাৰ কি হয় dw হয় তেনেহলে dw কি হ'ব dw f dot dx হ'ব এতিয়া f dot dx ক লিখিব লাগিলে আমি ভাঙি যদি লিখিব লাগে তেনেহলে আমি হিহতৰ মাজৰ এংগলটো জানিব লাগিব তাৰ কাৰণে আমি ফোর্স আৰু ডিসপ্লেসমেন্টৰ ডাইৰেকশনটো আকৌ এবাৰ চাই লম ইয়াত a যেটো ফোর্স ক্ৰিয়েট হৈছে সেই ফোর্সটো ডাইৰেকশন কোন পিনে হ'ব হি ৰিপালসিভ ফোর্স গতিকে তাৰ ডাইৰেকশন হ'ব b to a b ৰ পৰা a লৈকে এইফালে হ'ব তাৰ ডাইৰেকশনটো b ৰ পৰা a লৈকে আৰু আমি আহিছো ডিসপ্লেসমেন্ট কোন ফালে হৈছে ডিসপ্লেসমেন্ট হৈছে a to b গতিকে আমাৰ দুইটা কি এটাৰ ডাইৰেকশন হৈছে এইফালে আৰু এটাৰ ডাইৰেকশন হৈছে এইফালে গতিকে হিহতৰ মাজৰ এংগলটো কি হ'ব মাজৰ এংগলটো হ'ব 180 ডিগ্ৰী আমি এটো আমাৰ এনেকুৱা হৈছে ফোর্সৰ ডাইৰেকশন হৈছে এইটো আৰু ডিসপ্লেসমেন্ট হৈছে এইফালে গতিকে এই এংগলটো হ'ব তোমাৰ কিমান 180 ডিগ্ৰী ঠিক আছে এতিয়া আমি ইয়াত যদি এই যেটো আমি পাইছো f dot dx এটোক আমি কেনেকৈ লিখিব পাৰো f dx cos of কি হয় থিটা হয় হিহতৰ মাজৰ এংগলটো গতিকে এটো 180 ডিগ্ৰী হ'ব f dx cos of 180 ডিগ্ৰী cos of 180 ডিগ্ৰীৰ ভ্যালু কিমান -1 গতিকে আমি কি পালো dw আমি পালো -f dx নেক্সট আমাৰ স্টেপটো কি নেক্সট স্টেপটো হল এই dw ওয়ার্ক ডানটো আমি ইন্টিগ্ৰেট কৰিলে আমি টোটাল ওয়ার্ক ডান পাম আৰু যদি ইন্টিগ্ৰেলৰ যদি লিমিটটো আমি ইনফিনিটি টু r দিও তেনেহলে চাৰ্জটো ইনফিনিটিৰ পৰা p পইণ্টলৈ আনোতে হোৱা টোটাল ওয়ার্ক ডান আমি পাম গতিকে তাৰ কাৰণে আমি কি কৰিছো আমি প্ৰথমতে ওয়ার্ক ডানটো ক্যালকুলেট কৰিছো w equal to integral of dw এতিয়া ইয়াত dw ৰ ভ্যালুটো আমি বহাই দিছো কিমান পাইছিলো -f dx মাইনাস চিনটো তোমাৰ ইন্টিগ্ৰেলৰ বাহিৰত থাকিল গতিকে f dx আৰু ইন্টিগ্ৰেল লিমিট বহাইছো ইনফিনিটি টু r এতিয়া ইয়াত আমি f ৰ ভ্যালুটো পুট কৰিম f ৰ ভ্যালু ফোর্স কিমান পাইছো q/4 pi epsilon naught x square বাকি থাকিল dx এতিয়া এই ইয়াৰে q/4 pi epsilon naught এইখিনি কনস্ট্যান্ট কোয়ান্টিটি গতিকে তাক আমি ইন্টিগ্ৰেল সাইনৰ বাহিৰত লিখিম -q/4 pi epsilon naught ইয়াত বাহিৰত থাকিল
আৰু ইন্টিগ্ৰেল সাইনৰ ভিতৰত কি থাকিল x to the power -2 dx এতিয়া x to the power -2 dx ক যদি আমি ইন্টিগ্ৰেট কৰো তেনেহলে তাৰ ভ্যালু কি হয় integration of x to the power -2 dx যদি হয় তাৰ ভ্যালুটো কি হয় তাৰ ভ্যালু হয় -1/x গতিকে ইয়াতো আমাৰ কি হ'ব -1/x কিন্তু ইয়াত আমাৰ কি আছে লিমিট আছে তোমাৰ ইনফিনিটি টু r গতিকে ইয়াতো ইনফিনিটি টু r লিমিট থাকিব ইনফিনিটি টু r লিমিট থাকিলে আমি কি কৰিব লাগিব ফাৰ্স্ট আমি আপাৰ লিমিট পুট কৰিম যেটো আমি ইয়াত কৰিছো যেটো আমি ইয়াত কৰিছো সোৱা আপাৰ লিমিট পুট কৰিছো কি হৈছে -1/r আৰু লোৱাৰ লিমিট +1/infinity কিন্তু 1/infinity = 0 গতিকে আমি কি পালো w = আমি পালো এইটো 1/4π epsilon0 q/r এইখিনি পালো আমি total work done w এতিয়া এই total work done খিনিয়ে কি হ'ব আমাৰ p পইণ্টৰ ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল গতিকে p পইণ্টৰ ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল v = কি পালো 1/4π epsilon0 q/r Thank you.